নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটত আগন্তুক ৰাষ্ট্ৰীয় একতা সপ্তাহ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উদযাপন সন্দৰ্ভত ৩ নৱেম্বৰ তাৰিখে এখন সভা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আগন্তুক ৰাষ্ট্ৰীয় একতা সপ্তাহ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উদযাপন সন্দৰ্ভত ৩ নৱেম্বৰ সোমবাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হৈ যায় সবক নমস্কাৰ জনাইছো আমি ইয়াতে গোট খাইছো বিশেষকৈ মানে আপোনালোকৰ জৰিয়তে আমি ৰাজ্যক জনাব বিচাৰিছো যে আমি অহা 5 নৱেম্বৰ 2025 তাৰিখে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 14th ডেথ এনিভাৰ্চাৰী উদযাপন কৰিব কৈছো আমি এই সংক্ৰান্তে ভোগদৈ পাৰত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ যি মূৰ্তি আছে তাত আমি মাল্যাৰ্পণ কৰিম মিউনিচিপালিটিৰ সহযোগত তাৰপিছত আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব জিলা ভিত্তিক যোনটো কাৰ্যসূচী হ'ব এইটো যোৰহাট ষ্টেডিয়ামত হ'ব 11টা বজাত আৰু তাত উপস্থিত থাকিব মানে চিফ গেষ্ট হিচাপে উপস্থিত থাকিব মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ তাৰ বাবে আমাৰ CDC লেভেলত মানে তিনটা আমাৰ CDC আছে তিতাবৰ টিয়ক মৰিয়ানি তিতাবৰত হ'ব দেৱকুমাৰ বৰা মেমৰিয়েল পাব্লিক অডিটৰিয়াম হ'ব তাতো 11টাত হ'ব টিয়ক CDC যোনটো প্ৰগ্ৰামটো হ'ব এটা বাহানা কলেজ অডিটৰিয়াম হ'ব সেইটো 11টাত হ'ব আৰু মৰিয়ানি ডিষ্ট্ৰিক্টৰ যেটো প্ৰগ্ৰাম হ'ব সেইটো কওনি পুখুৰী এমই স্কুল অডিটৰিয়াম হ'ব সেইটো 11টা বজাত হ'ব আমাৰ যি ডিস্ট্ৰিক্ট লেভেল ফাংচনত আমাৰ এক্সপেক্টেড পাৰ্টিচিপেণ্ট 5000 পৰা 6000 হ'ব সেইটো প্ৰগ্ৰামত আৰু আমাৰ যিখিনি CDC লেভেলত হ'ব এইখিনি অডিটৰিয়ামত হ'ব এইখিনি 500 লেভেলৰ পাৰ্টিচিপেণ্টছ হ'ব মই আপোনালোকৰ জৰিয়তে আমাৰ সমূহ ৰাইজক বিশেষকৈ ইয়াতে উপস্থিত থাকিব স্কুল ষ্টুডেণ্টছ বিভিন্ন সংস্থাৰ কালচাৰেল অৰ্গেনাইজেশ্যনৰ প্ৰতিনিধিসকল থাকিব উপস্থিত থাকিব আৰু আমাৰ ইয়াতে পাব্লিক ছিংগিং হ'ব মানুহৰ বাবে হেতু গাব প্ৰথম আমাৰ প্ৰগ্ৰামটো এনেকা থাকিব প্ৰথম এটা কোৰাছ ছিংগিং হ'ব তাৰ পিছত কোৰাছ যেটো আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বাৰ্থ এনিভাৰ্সাৰী হৈছিল সেলিব্ৰেশন সেন্টেনাৰী সেলিব্ৰেশনৰ যেটো প্ৰগ্ৰাম হৈছিল তাত এটা 17 মিনিটছৰ এটা সং আছে এটো কোৰাছে গাব আমাৰ 14 জনীয়া কোৰাছৰ টিমে গাব তাৰ পিছত পাব্লিক ছিংগিং হ'ব তাত 5000ৰ ওপৰত মানে 5000 পৰা 6000 মানুহ পাৰ্টিসিপেট কৰিব আৰু সবে হাত ধৰি মানুহৰ বাবে গাব সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক এই 5 তাৰিখৰ প্ৰগ্ৰামত আহিবলৈ অনুৰোধ জনাইছো 11টাৰ পৰা আৰম্ভ হ'ব আপোনালোকে উপস্থিত থাকিলে আমি আহ্বান জনাইছো এইখিনি দ্বিতীয়তে আমাৰ 2 নম্বৰ আৰু এটা কাৰ্যসূচী আছে হেতু হল ৰাষ্ট্ৰীয় একতা সপ্তাহ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও